এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। ক্লাইমেট চেঞ্জ যিটো ছাবজেক্ট আছিলে সেইটো প্ৰায়ে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু বন বিভাগৰ মাজত এটা ঠিক কোনটো বিভাগে ইয়াক পৰিচালনা কৰিব তাক লৈ এটা স্পষ্টতা নাছিলে। আজি কেবিনেটে স্পষ্ট কৰি দিয়ে যে ক্লাইমেট চেঞ্জৰ গোটেই ব্যৱস্থাটো ফৰেষ্ট ডিপাৰ্টমেণ্টে চোৱা চিতা কৰিব। লোক নিৰ্মাণ গৃহ বিভাগটোক আমি বাজেটত দ্বিখণ্ডিত কৰাৰ কথা কৈছিলোঁ। লোক নিৰ্মাণ গৃহ বিভাগৰ সলনি এতিয়া এটা নতুন বিভাগ হ'ব লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা, অৰ্থাৎ হেল্থ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিল্ডিংবোৰ চোৱা চিতা কৰাৰ কাৰণে এটা PWD বিল্ডিং ডিপাৰ্টমেণ্ট থাকিব। চাৰ্কিট হাউচ, ষ্টেডিয়াম, এই গোটেইবোৰ DC কোৰ্ট, ছেক্ৰেটেৰিয়েট, এই গোটেইবোৰ চাবৰ কাৰণে PWD বিল্ডিং ডিপাৰ্টমেণ্ট থাকিব। আমাৰ আজি কেবিনেটত এটা সিদ্ধান্ত হয়, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ যিবিলাক ব্লক PHC আছিল সেই ব্লক PHC বিলাক আমি যিহেতু সিঁচৰিত হৈ আছিল সমষ্টি ভিত্তিত একোটাকৈ ব্লক PHC কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যাতে 126টা সমষ্টিতে এটা এটা ব্লক PHC থাকে। 1 এপ্ৰিল তাৰিখৰ পৰা কেন্দ্ৰ চৰকাৰে কৃষকক ধানৰ বিনিময়ত যিমান টকা দিয়ে তাৰ লগত 250 টকা ৰাজ্য চৰকাৰেও দিব। যদিও ধানটো আমি নাৰাখোঁ, ধানটো FCIক দিয়া যায়, তথাপিতো ৰাজ্য চৰকাৰে কৃষকক অতিৰিক্ত বোনাছ হিচাপে 250 টকা 1 এপ্ৰিলৰ পৰা দিয়া আৰম্ভ কৰিব। ঠিক তেনেকৈ সৰিয়হটো আমি ক্ৰয় কৰি নাফেডক আমি দি দিওঁ, কিন্তু তাতো ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা 500 টকাকৈ অতিৰিক্তকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি কুইণ্টলত। আজি আমাৰ কেবিনেটে বাজেটত ঘোষণা কৰা অনুসৰি দৰং জিলাত এখন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কাৰণে 572 কোটি টকাৰ অনুমোদন জনায়। এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে মেডিকেল কলেজ বনালে লগত আমি BSc নাৰ্ছিং কলেজ এখন আৰু GNM নাৰ্ছিং স্কুল এখন লগত আমি একেলগে বনাই দিম। ইয়াৰ ফলত দৰঙে বাস্তৱিকতে আজিৰ দিনটোত এখন মেডিকেল কলেজ পালে, এখন BSc নাৰ্ছিং কলেজ পালে আৰু এখন GNM স্কুল পালে। আমাৰ অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইচেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইচেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰ পাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে DCক আবেদন কৰিব নালাগে। ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল, গতিকে ইন কেছ অফ ডাইভোৰ্চ আমি মেল গভৰ্ণমেণ্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছোঁ। এই বিত্তীয় বৰ্ষৰ পৰা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাতকৈ যাৰ মাহিলী ইনকাম 15,000 টকাতকৈ কম তেওঁলোকে আৰু প্ৰফেশ্যনেল টেক্স দিব নালাগে। আজি কেবিনেটে এই সিদ্ধান্তক অনুমোদন জনায় যাতে 1 এপ্ৰিলৰ পৰা কেঁচা পাতৰ ওপৰত, কেঁচা চাহপাতৰ ওপৰত কোনেও টেক্স দিয়াৰ প্ৰয়োজন নাথাকে। ই 2 বছৰৰ বাবে আমি এক্সটেনশ্যন কৰাই দিওঁ।